তো আমি মানে আজি আহিছিলোঁ বাহঁতৰ ঘৰলৈ আইলামুখত। ইয়াত মানে পূৰা অৱস্থা বেয়া হৈ আছে, পানী দেই সেইখিনি দেখিছা নাই? সেইটো তাহাঁতৰ ফিচাৰীটো আছিলে মানে, ঢেৰ মাছ আছিলে ইয়াত। ফিচাৰী নামৰ নিচান নাইকিয়া হৈ গ'ল, এখন পথাৰ। পানী ইফালে কমাই নাই, এতিয়া পূৰা পানী ইফালেতো পথাৰ, সেই দূৰলৈকে পথাৰ ভৰ্তি। মাছ খাইছে দেখিছা নাই? ঢেৰ মাছ ওলাব ইয়াত। আমাৰ এইফালে বাৰু অলপ চলপ কমিছে, কিন্তু এইফালৰ মানে অৱস্থাটো এতিয়াও মানে এনেকুৱাই আছে। অলপ চলপকৈ গৈছে ঘৰৰ পানীবোৰ, কিন্তু এতিয়াও ভালেমানখিনি আছে। নেমু গছৰ অৱস্থা দেখিছে নাই? সেই গ'ল নেমু চব, কিমান নেমু লাগি আছিলে, এইবোৰ পকিয়ে আছে চব। নেমু চফা, এজোপা বৰ টেঙা, এইখনতো গোটেই পানী হৈ গৈছিলে, এতিয়া শুকাই গ'ল আৰু। সিহঁতৰ ঘৰত মানে ঢেৰ ফল মূল শাক পাচলি মানে এগাল অজস্ৰ বস্তু সিহঁতৰ ঘৰত, কিন্তু বহুত মৰি গ'ল এতিয়া। এইখিনি চব পানীৰ কাৰণে হ'ল আৰু এইখিনি অৱস্থাটো এয়া। তাৰপৰা এইবোৰ ভাত কেৰেলা চব গছতে পকি গৈছে। আজিকালি বাৰীৰ বস্তু মানুহে পটককৈ খাবই নাপায় ন, আমিবোৰেই নাপাওঁ, চব চব্জিয়ে ভেজাল। কিন্তু এতিয়া বানপানীৰ অৱস্থা কৰিলে এজোপা নেমুগাল দেখিছে নাই? গোটেই পকি গৈছে গছতে নেমু। এজোপা হৈছে কমলা বা গোল নেমু হয় এজোপা, পাহৰি থাকিলোঁ বাৰু। এই ঢেৰ বস্তু আছে, কল, তাৰপৰা এইফালে লিচু, নৰসিংহ, কলগছ, বৰটেঙা, মানে চব। সেইখিনি ভাত কেৰেলা দেখিছে নাই? চব গছত পকি গৈছে, গুৰি মৰি গ'ল। কঁঠালটো আমাক দে আকৌ খাবলৈ, তই কঁঠাল দে আকৌ। পকা নাই নি? ক'লৈ গৈ আছ বাৰু তই? চুঁচৰি যাবি এইফালে।